গোগো স্পৰ্টছ শ্ৰেণীৰ প্ৰত্যেক দৰ্শক স্বাগতম জনাইছোঁ আৰু দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। হোটেল লেণ্ডমাৰ্কত কিছু সময় পূৰ্বে অনুষ্ঠিত হৈছিলে আছাম বডি বিল্ডাৰ্ছ ফিটনেছ এছ'চিয়েশ্যনৰ এখন AGM আৰু AGMত সভাপতি হিচাপে নিৰ্বাচিত হৈছে সক্ৰিয় ক্ৰীড়া সংগঠক ভৱজ্যোতি গোস্বামী ডাঙৰীয়া, লগতে সম্পাদক হিচাপে নিৰ্বাচিত হৈছে হিমাংশু কলিতা ডাঙৰীয়া। আৰু আমি তেখেতসকলৰ লগত কিছু বাৰ্তালাপ কৰিব বিচাৰিছোঁ। প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিহেতু আপুনি সভাপতি পদত অলংকৃত কৰিছে, নিৰ্বাচিত হৈছে। প্ৰথমতে আপোনাৰ প্ৰতিক্ৰিয়াটো জানিব বিচাৰিছোঁ। ধন্যবাদ গোগো স্পৰ্টছ। আজি আমাৰ বছৰেকীয়া সাধাৰণ সভা হৈ গ'ল ইলেকশ্যন, আৰু ইয়াতে আমাৰ আজি মোক প্ৰতিখন জিলাৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰ সভাপতি পদত মোক নিৰ্বাচিত কৰিছে। গতিকে মই সমূহ জিলা সদস্য আৰু আমাৰ যিবিলাক ইউনিট আছে আছাম বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ'চিয়েশ্যন, IBBF ফেমিলি, মই চবকে মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ সকলোৰে সহযোগিতাত আমি কিছুমান নতুন পদক্ষেপ লৈ অসমৰ শৰীৰ চৰ্চা জগতখনক আগুৱাই নিব পাৰিম। আৰু আজি পৰ্যবেক্ষক হিচাপে কোন আছিলে? আজি পৰ্যবেক্ষক হিচাপে আছিলে ইণ্ডিয়ান বডি বিল্ডাৰ্ছ ফেডাৰেশ্যনৰ তৰফৰ পৰা ৰতন সিং, তেওঁ মণিপুৰৰ পৰা আহিছে। তেওঁ অৰ্গেনাইজিং ছেক্ৰেটেৰী হয় ইণ্ডিয়ান বডি বিল্ডাৰ্ছ ফেডাৰেশ্যনৰ, তেওঁ ফেডাৰেশ্যনৰ পৰা আছিলে। সম্পাদক হিচাপে হিমাংশু কলিতা ডাঙৰীয়া হৈছে। আৰু কোন কোন হৈছে? আজি আমাৰ যিকেইটা মূল পদবী আছিলে সেইকেইটা হৈছে যে প্ৰেছিডেণ্টত মই আহিলোঁ, লগতে ছেক্ৰেটাৰী পদবীত আমাৰ সাধাৰণ সম্পাদকৰ পদবীত থাকিলে হিমাংশু কলিতা, আৰু তাৰোপৰি ট্ৰেজাৰাৰ থাকিলে আমাৰ পুৰণজিৎ বৰ্মন, লগতে টেকনিকেল ডিৰেক্টৰ তেওঁ থাকিলে মানৱজ্যোতি বৰুৱা, লগতে আমাৰ 4গৰাকী ভাইচ প্ৰেছিডেণ্ট আৰু 4গৰাকী জইণ্ট ছেক্ৰেটাৰী আমাৰ হৈছে, আৰু 2গৰাকী এক্সিকিউটিভ মেম্বাৰ। টোটেল আমাৰ 15গৰাকী মূল সদস্য হৈছে। আৰু লগতে আমি চিফ পেট্ৰন হিচাপে আমি ৰাখিছোঁ, আগতেও আমাৰ আছিলে প্ৰাক্তন শৰীৰ চৰ্চাবিদ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেত আমাৰ চিফ পেট্ৰন হিচাপে থাকিব। তেওঁ আমাৰ বহুতে ৱেল উইচাৰ। আৰু লগতে আমাৰ মুখ্য উপদেষ্টা হিচাপে থাকিব আমাৰ বিদায় সভাপতি প্ৰশান্ত বৰা, তেখেতে আমাৰ মুখ্য উপদেষ্টা হিচাপে থাকিব। লগতে আপোনালোকে ছাব কমিটি এখন বনাবৰ কাৰণে ইতিমধ্যে কথা আলোচনা কৰিছে, এখন ওমেনৰ কাৰণে। আমাৰ ছাব কমিটি এনে আমি জাজেছ কমিটি, টেকনিকেল কমিটি, টুৰ্ণামেণ্ট কমিটি, এইবিলাক আমাৰ ছিলেকশ্যন কমিটি আমাৰ থাকেই। এইবাৰ মই সভাপতি হোৱাৰ পিছত মই দুখন নতুন কমিটি মানে ছাব কমিটি বনোৱাৰ কাৰণে এটা প্ৰস্তাৱ দিছিলোঁ। আজি সভাত এইটো গৃহীত হৈছে। সেইটো হৈছে যে আমাৰ ওমেন বডি বিল্ডাৰ, ওমেন এথলিটছ আমাৰ বহুত বাঢ়ি আহিছে। গতিকে যিহেতু তেওঁলোকে বাঢ়ি আহিছে, তেওঁলোকৰ কিছুমান সমস্যা বা কিছুমান কাম থাকিব পাৰে বা কিছুমান অসুবিধা থাকিব পাৰে। তাৰ কাৰণে মহিলাক কথা ক'ব সুবিধা পায়। সেইকাৰণে আমাৰ প্ৰাক্তন খেলুৱৈ বা বৰ্তমানৰ খেলুৱৈ, মহিলা খেলুৱৈ আৰু এনেকৈ লৈ আমি এখন ওমেন কমিশ্যন আমি গঠন কৰিছোঁ। সেই ওমেন কমিশ্যনখনে আমাক সকলো প্ৰকাৰে খেলখন আগুৱাই নিয়াত, আমাৰ এছ'চিয়েশ্যন আগুৱাই নিয়াত সহযোগিতা কৰিব। সভাপতি হিচাপে যিহেতু আপোনাৰ গুৰু দায়িত্ব থাকিব, গতিকে এছ'চিয়েশ্যনটো আপুনি কিদৰে আগুৱাই নিয়াৰ পৰিকল্পনা থাকিব আৰু প্ৰথমটো পদক্ষেপ হিচাপে কি গ্ৰহণ কৰাৰ আপোনালোকে চিন্তা চৰ্চা কৰিছে? আমি সেইটোৱে, আমি যিহেতু শৰীৰ চৰ্চাত আমাৰ যিখিনি প্লেয়াৰ আগবাঢ়ি আহি আছে, মোৰ প্ৰথমতে এটা উদ্দেশ্য হ'ব, যেতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত আমাৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিবলৈ যায়, তেওঁলোকৰ অলপ ফাইনেন্সিয়েল অসুবিধাত পৰে। অসুবিধাটো এনেকুৱা হয় যে এয়াৰ টিকেট লগা হয় বা কিবা লগা হয়, তেওঁলোকৰ অলপ অসুবিধা হয়। গতিকে আমি দায়িত্ব লোৱাৰ পিছত এতিয়া আমি আশা ৰাখিছোঁ, আমি এটা পাৰিলে তেওঁলোকৰ কাৰণে ফাণ্ড এটা তৈয়াৰ কৰিম। আমি ফাণ্ডটো তৈয়াৰ কৰোঁ, সেই ফাণ্ডটো অনলি ফৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰক আমি সহযোগিতা কৰাৰ কাৰণে হ'ব। বাৰু যদি কিছুমান আমাৰ প্লেয়াৰক বেমাৰ আজাৰ হয়, কিবা এক্সিডেণ্ট কেছ হয়, তাৰ কাৰণে আমি এটা ফাণ্ড বনাম বুলি মই এটা আশা ৰাখিছোঁ, আৰু সকলো দৃষ্টিভংগী এই ক্ষেত্ৰত মই সহযোগিতা বিচাৰিছোঁ। অসমৰ শৰীৰ চৰ্চা খেলুৱৈসকলক লগতে অসমবাসীক উদ্দেশ্যি আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব আমাৰ গোগো স্পৰ্টছ শ্ৰেণীৰ জৰিয়তে শেষত? মই এইখিনিয়ে কওঁ, আজি মই 79ৰ পৰা এক্সাৰচাইজ কৰিছোঁ। প্ৰথমতে খেলিছিলোঁ, খেলি পেলাই মই আজি 40 বছৰ আগতেই মই অৰ্গেনাইজেশ্যনত আহিলোঁ। যিহেতু তেতিয়া আমাৰ যিখিনি খেল আছিলে সেইটো ৱেল অৰ্গেনাইজ হিচাপে অনুষ্ঠিত হোৱা নাছিল। তেতিয়া মই ভাবিলোঁ যে মই অৰ্গেনাইজেশ্যনত আহোঁ, মই যিখিনি নাপালোঁ, ধৰ মোৰ যদি কিবা প্ৰতিভা আছিল মই বিকাশ কৰিব নাপালোঁ, গতিকে আজিৰ প্লেয়াৰে যাতে ডিপ্ৰাইভ নহয়, সেইকাৰণে মই অৰ্গেনাইজেশ্যনত আহিলোঁ। আৰু শৰাইঘাট বুলি আপোনালোকে জানে 36 বছৰ পাৰ হৈ গ'ল। শৰাইঘাট বুলি প্ৰতিযোগিতাখন মই আৰম্ভ কৰিছোঁ অকল খেলুৱৈসকলক এখন প্লেটফৰ্ম দিয়াৰ কাৰণে, আৰু আজি এইখন ইণ্টাৰনেশ্যনেল পৰ্যায়লৈ গুচি গৈছে সেইখন খেল। মই আজি 90 চনত এইটো আৰম্ভ কৰিছিলোঁ। গতিকে অৰ্গেনাইজেশ্যনৰ পাৰ্টত ইমান দিন থাকিলোঁ,
মই কাম কৰি আছোঁ, ছেক্ৰেটাৰী হৈছোঁ, কিবা বেলেগ বেলেগ হৈছোঁ, কিন্তু এইটো সৰ্বোচ্চ পদবীত মই কোনোদিন বহা নাছিলোঁ। এইবাৰ মোক চবে সভাপতি হিচাপে দিলে, আৰু সভাপতি হিচাপে মই তাৰমানে পদবী এনেই নলওঁ। পদবী এটা ল'লে কিবা এটা নতুনত্ব কৰিব লাগিব। বহুতখিনি নতুনত্ব কৰিব চেষ্টা কৰিছোঁ, হৈছেও, আৰু ভৱিষ্যতে আৰু কি নতুন কিবা পদক্ষেপ ল'ব পাৰোঁ, এইটো মোৰ উদ্দেশ্য থাকিব। আৰু মোৰ সেইটো মানে ব্লাডত আছে যে কিবা এটা নতুন কৰোঁ, আৰু মই এইবাৰো কিবা এটা কৰিব চেষ্টা কৰিম, আৰু মই এইটো আশা ৰাখিলে। আৰু এইবাৰ আমি এটা পদক্ষেপ লৈছোঁ এনেকুৱা যে আমাৰ ষ্টেট মিটখনত বহুত প্লেয়াৰ হয়, বহুত প্ৰতিযোগী হয়, অৰ্গেনাইজাৰ অলপ বাৰ্ডেন হৈ যায়। সেইকাৰণে আমি আমাৰ দুটা প্ৰতিযোগিতা থাকে, এটা ফিজিক্স কম্পিটিশ্যন, আৰু এটা হৈছে বডি বিল্ডিং। দুটা ইভেণ্ট থাকে, ওমেন বডি বিল্ডিং, মেন বডি বিল্ডিং, জুনিয়ৰ মাষ্টাৰ্ছ। সেইকেইটা হৈছে বডি বিল্ডিং। তাৰপিছত মেন স্পৰ্টছ ফিজিক, ওমেন স্পৰ্টছ ফিজিক, মেন এথলেটিক ফিজিক। তাৰোপৰি আমি এইবাৰ নতুনকৈ এটা কৰিম চুইম চুইট আমি দিম এইবাৰ, ভাবিছোঁ ষ্টেট মিটত। গতিকে এই গোটেইকেইটা হৈছে ফিটনেছৰ বা এয়াৰ কম্পিটিশ্যন। এই দুইখিনিক আমি যদি ভাগ কৰি দিওঁ, তেতিয়া আমাৰ অৰ্গেনাইজাৰৰ ওপৰত বাৰ্ডেনটো অলপ কম হ'ব, ডিউৰেশ্যন কম হ'ব, প্লাছ যদি আমাৰ 400 প্লেয়াৰ হয় 200 হ'ব বুলি মই ভাবিছোঁ, সেনেকুৱা আৰু কথা। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপুনি সম্পাদক হিচাপে নিৰ্বাচিত হ'ল, গতিকে সভাপতি হিচাপে নিৰ্বাচিত হ'ল ভৱজ্যোতি গোস্বামী ডাঙৰীয়া, তেখেতৰ নেতৃত্বত থাকি পেলাই কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে? নাই, এই ক্ষেত্ৰত আচলতে বডি বিল্ডিং এই খেলত মই ইউনিভাৰ্চিটিত পঢ়া দিনৰ পৰাই আমি দুইজনে একেলগে কাম কৰিছোঁ। গতিকে এতিয়াও মই তেখেতৰ লগত কাম কৰাৰ কাৰণে মোৰ কোনো অসুবিধা নহয়। আৰু আমি দুয়ো মিলি বডি বিল্ডিং ক্ষেত্ৰখনক অসমৰ যিমানখিনি পাৰি আগবঢ়াই নিবৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিম, সেইখিনি আমাৰ সিদ্ধান্ত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অকণমান জানিব বিচাৰিছোঁ আপোনাৰ পৰা, আপুনি যিহেতু কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত হ'ল, কি ক'ব? মই 2007 পৰা এক্সেছ কৰা ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু এইটো সপোনত ভবা নাছিলোঁ যে IBBFত বা আছাম বডি বিল্ডিং ফেডাৰেশ্যনৰ লগত জড়িত হ'ম। আৰু জড়িতটো হোৱাটো পিছৰ কথা, ইমান ডাঙৰ পদবী এটা পাম বুলি ভবা নাছিলোঁ। এইটো মানে বহুত ধন্যবাদ মানে সেইটো দিছোঁ। আৰু ছাৰে যিটো গাইডেঞ্চ দিব আমি সেইটো হিচাপত কৰি যাম, যিহেতু মই ইমান এটা এক্সপিৰিয়েঞ্চ নহয়, নতুন নহয়। তো ছাৰে যেনেকৈ কৰি যাব সেইখিনি কৰি যাম, আৰু চেষ্টা কৰিম যে মোৰ 100% দিবলৈ চেষ্টা কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি কি হিচাপে নিৰ্বাচিত হৈছে? মই টেকনিকেল ডিৰেক্টৰ হিচাপে নিৰ্বাচিত হৈছোঁ। যথেষ্ট ক'বলৈ গ'লে টেকনিকেলি বৰ ষ্ট্ৰং পদ বুলিয়ে ক'ব লাগিব, কাৰণ টেকনিকেল ডিৰেক্টৰ মানে খেল এখন আপুনি খেলাই যাওঁতে যাতে টেকনিকেলি আপোনাৰ জাজমেণ্টৰ পৰা আদি কৰি গোটেইখিনি বস্তু অ'কে হয়, আমি সেইটোৰ ওপৰত চকু দিব লাগে। আৰু আশা কৰোঁ আমাৰ নতুন সমিতিৰ আমাৰ নতুন সভাপতি মহোদয় আৰু সম্পাদক মহোদয়ৰ পৰা আমি যথেষ্টখিনি সহযোগিতা পাম, যিটো আমি অতীততো পাই আহিছোঁ। মই বহু বছৰ হ'ল এখন এছ'চিয়েশ্যনৰ লগত লাগি থকা। আশা কৰোঁ নতুন নতুন খেলুৱৈসকল ওলাই আহক, আমি ভাল খেল যাতে আমি দিব পাৰোঁ, ভাল খেলুৱৈ যাতে আমি আগুৱাই দিব পাৰোঁ, অসমৰ নাম যাতে আমি আপোনাৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি উজ্বলাব পাৰোঁ, সেয়াই আমাৰ প্ৰয়াস। অসমৰ শৰীৰ চৰ্চাটো আগুৱাই নিয়াৰ ক্ষেত্ৰত ভৱজ্যোতি গোস্বামীৰ দৰে ক্ৰীড়া সংগঠকৰ বহুখিনি অৱদান আছে। গতিকে তেখেতে যিহেতু সভাপতি হিচাপে আহিলে এইবাৰ, গতিকে তেখেতৰ পৰা আৰু বহুখিনি আশা কৰিব পাৰি। নতুনত্বৰ কথা তেখেতে উল্লেখ কৰিছে। হয়, নিশ্চয়, কাৰণ আমাৰ সভাপতি আপোনাৰ ডাঙৰীয়াৰ জীৱনৰ আধা বেলাই আমাৰ বডি বিল্ডিঙৰ লগতে তেখেতে দিছে। আমিও তেখেতৰ লগতে ডাঙৰ হৈছোঁ, সৰুৰ পৰা বুলি ক'লেও বেয়া নহয়, খেল চাই বা তেখেতৰ লগতে থাকি সাংগঠনিক আপোনাৰ বস্তুবোৰ শিকি। তো আমি ভাবোঁ ভৱদা আহিলে আমাৰ নতুন প্ৰজন্মৰ বাবে যথেষ্টখিনি আমাৰ সুবিধা হ'ব। যিখিনি আমি ইমান দেৰিলৈকে আমি অসুবিধা পাই আছোঁ, ধৰক সেইখিনি আমি কেনেকৈ অভাৰকাম কৰিব পাৰোঁ, নতুন নতুন খেলুৱৈক কিদৰে সুবিধা দিব পাৰোঁ, চাকৰিৰ পৰা আদি কৰি যথেষ্টখিনি বস্তু আছে। তো সেইখিনিত আমি ভাবোঁ ভৱজ্যোতি গোস্বামীৰ নিচিনা আমাৰ যদি সভাপতি এজন আমাৰ লগত থাকে, সেইখিনি বস্তু আমাৰ কৰিবলৈ যথেষ্ট সুবিধা হ'ব। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট মানে দেখাই আছে সমগ্ৰ পৰিৱেশ, যিহেতু হোটেল লেণ্ডমাৰ্কত কিছু সময় পূৰ্বে আছাম বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ'চিয়েশ্যনৰ জিএমখন অনুষ্ঠিত হ'ল, আৰু আমি আশা কৰিম নতুন কমিটিৰ তত্বাৱধানত অসমৰ শৰীৰ চৰ্চা ক্ষেত্ৰখন দুপে আগুৱাই যাওক। এই শাৰী মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদ্যালয় চাই থাকিব গগৌজ পচিনী। ধন্যবাদ।
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765 21098 website www.aipguwahati.in